নমস্কাৰ, মই দীপজ্যোতি। আগৰ ভিডিঅ'টিত আপোনালোকে দেখিলে ৰাহুল আৰু অনিমেশক দেউতাকে ডিমেট একাউণ্টৰ বিষয়ে বুজালে। তেওঁ বুজালে যে ডিমেট একাউণ্ট কি আৰু ডিমেট একাউণ্ট খুলিবলৈ কি কি ডকুমেণ্টছৰ প্ৰয়োজন হয়। আৰু তাৰ পিছত দুয়ো দেউতাকৰ পৰামৰ্শ মতে ডিমেট একাউণ্ট খুলিলে। আপোনালোকে যদি আগৰ ভিডিঅ'টি চোৱা নাই, মই ডেছক্ৰিপশ্যনত তাৰ লিংকটো দি দিম, তাৰ পৰাই চাই ল'ব। ডিমেট একাউণ্ট খোলাৰ পাছত দুয়ো দেউতাকৰ ওচৰলৈ গ'ল, কাৰণ দেউতাকে তেওঁলোকক কৈছিল যে ইনভেষ্টিং কৰাৰ আগতে ৱাৰেন বাফেটৰ 7টা ইনভেষ্টিঙৰ বাবে প্ৰয়োজনীয় গোল্ডেন ৰুলৰ বিষয়ে ক'ব। আৰু এই 7টা গোল্ডেন ৰুলছ ফ'ল' কৰিলে ইনভেষ্টিঙত সফল হ'ব পৰা যায়। দেউতাকৰ কথা শুনি ৰাহুলে সুধিলে, দেউতা, ইনভেষ্টিং কৰিবলৈও ৰুল ফ'ল' কৰিব লাগে নেকি? দেউতাকে ক'লে, ৱাৰেন বাফেটৰ এই 7টা ৰুল ফ'ল' কৰিলে ইনভেষ্টিঙত আমাৰ লছ হোৱাৰ সম্ভাৱনা কম থাকে। এইবাৰ অনিমেশে সুধিলে, দেউতা, ৱাৰেন বাফেটনো কোন? দেউতাকে ক'লে, ৱাৰেন বাফেট হৈছে পৃথিৱীৰ এজন সফল ইনভেষ্টৰ। পৃথিৱীৰ 10জন ধনী মানুহৰ ভিতৰত তেওঁ এজন। ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিয়েই তেওঁ পৃথিৱীৰ 10জন ধনী মানুহৰ ভিতৰত এজন হ'বলৈ সক্ষম হৈছে। সেইবাবে তেওঁ ইনভেষ্টিঙৰ ক্ষেত্ৰত ফ'ল' কৰা এই 7টা ৰুল যদি আমিও আমাৰ ইনভেষ্টিঙৰ ক্ষেত্ৰত ফ'ল' কৰোঁ, তেতিয়া আমিও সফল হ'ব পাৰিম। দেউতাকৰ কথা শুনি ৰাহুলে ক'লে, দেউতা, আমাকো সেই 7টা ৰুল কি কি কওকচোন। দেউতাকে ক'লে, নিশ্চয় ক'ম, কিন্তু তোমালোকে বহী কলম লৈ সেই 7টা ৰুল নোট কৰি যাবা। অনিমেশে ক'লে, হ'ব দেউতা, আমি সেই 7টা ৰুল নোট কৰি যাম বাৰু। এতিয়া দেউতাকে আৰম্ভ কৰিলে। ৱাৰেন বাফেটৰ প্ৰথম ৰুলটো হ'ল নেভাৰ লুজ মনি। তাৰ মানে ষ্টক মাৰ্কেটত আমি কেতিয়াও পইচা হেৰুৱাব নালাগে। অৰ্থাৎ আমাৰ কেপিটেলটো যাতে শেষ হৈ নাযায় বা কমি নাযায়, আমি তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। ইয়াৰ অৰ্থ এইটোৱে যে আমি নোচোৱা নিচিতাকৈ যিকোনো ষ্টকত ইনভেষ্ট কৰিব নালাগে। বহুতো নতুন ইনভেষ্টৰে বেছি ৰিটাৰ্ণৰ আশা কৰি কিছুমান পেনি ষ্টকত ইনভেষ্ট কৰে। আৰু কেতিয়াবা সেই ষ্টকবোৰৰ বিজনেছ ভালদৰে নচলাৰ বাবে ষ্টকটো ডিলিষ্টেড হৈ যায় আৰু ইনভেষ্টৰসকলৰ কেপিটেলটো হেৰুৱাব লগা হয়। গতিকে ৱাৰেন বাফেটৰ মতে আমি কোনো এটা কোম্পানীৰ ফাণ্ডামেণ্টেলটো চাইহে ষ্টক কিনিব লাগে, যাতে আমাৰ কেপিটেলটো ছেফ হৈ থাকে। দেউতাকে ক'লে, এতিয়া শুনা ৱাৰেন বাফেটৰ দ্বিতীয়টো ৰুল। ৱাৰেন বাফেটৰ দ্বিতীয় ৰুলটো হৈছে নেভাৰ ফৰগেট ৰুল নম্বৰ 1। ইয়াৰ অৰ্থ এইটোৱে যে আমি প্ৰথম ৰুলটো কেতিয়াও পাহৰিব নালাগে। অৰ্থাৎ আমি ষ্টক মাৰ্কেটত কেতিয়াও আমাৰ কেপিটেলটো হেৰুৱাব নালাগে। তেওঁ এটাই কথাই ক'ব বিচাৰিছে যে আমি যিকোনো প্ৰকাৰে আমাৰ কেপিটেলটো প্ৰটেক্ট কৰি ৰাখিব লাগে। আমি যিকোনো কাৰণতে যিকোনো ষ্টকত ইনভেষ্ট কৰিব নালাগে। কোম্পানীটোৰ বিষয়ে ভালদৰে চালি জাৰি চাইহে ইনভেষ্ট কৰিব লাগে। কিছুমান ভিডিঅ' চাই বা বেলেগৰ কথা শুনি বা কিছুমান টিপছ লৈ ইনভেষ্ট কৰিব নালাগে। এতিয়া শুনা ৱাৰেন বাফেটৰ তৃতীয়টো ৰুল। ৱাৰেন বাফেটৰ তৃতীয়টো ৰুল হৈছে পিক বিজনেছ নট ষ্টকছ। তেওঁ ক'ব বিচাৰিছে যে কোনো এটা ষ্টক কিনোতে আমি এটা কথাই ভাবিব লাগে যে আমি মাত্ৰ এটা ষ্টক কিনা নাই, সেই ষ্টকটোৰ জৰিয়তে আমি সেই বিজনেছটো কিনিছোঁ। অৰ্থাৎ আমি কোনো এটা ষ্টক কিনি লং টাৰ্মৰ বাবে হোল্ড কৰিব লাগে। আজি এটা ষ্টক কিনিলোঁ, কালিলৈ বেচিলোঁ, কালিলৈ আকৌ এটা বেলেগ ষ্টক কিনিলোঁ, আকৌ বেচিলোঁ। সেইধৰণে আমি ষ্টক মাৰ্কেটৰ পৰা ৱেল্থ ক্ৰিয়েট কৰিব নোৱাৰোঁ। ষ্টক মাৰ্কেটৰ পৰা আমি ৱেল্থ ক্ৰিয়েট কৰিবলৈ হ'লে আমি সেই ষ্টকটো লং টাৰ্মৰ বাবে হোল্ড কৰিব লাগিব। অৰ্থাৎ আমি সেই কোম্পানীটোৰ ফাণ্ডামেণ্টেলবিলাক ভালদৰে চাই ল'ব লাগে আৰু লং টাৰ্মৰ বাবে ইনভেষ্ট কৰিব লাগে। কেতিয়াবা ষ্টকটো ডাউন আহিব, কেতিয়াবা ওপৰলৈ যাব, তেতিয়া আমি সেই ষ্টকটো বেছি দিব নালাগে। সেইবাবে তেওঁ ক'ব বিচাৰিছে যে কোনো এটা ষ্টক কিনোতে আমি সেই ষ্টকটো কিনিছোঁ বুলি ভাবিব নালাগে, আমি সেই বিজনেছটো কিনিছোঁ বুলি ভাবিব লাগে। এতিয়া শুনা ৱাৰেন বাফেটৰ চতুৰ্থটো ৰুল। এ ৱাণ্ডাৰফুল কোম্পানী এট এ ফেয়াৰ প্ৰাইচ
or a fair company at a wonderful price. অৰ্থাৎ তেওঁ ক'ব বিচাৰিছে যে আমি এটা ভাল কোম্পানী কম দামত কিনিব লাগে। কোনো এটা কোম্পানীৰ শ্বেয়াৰ প্ৰাইচ যেতিয়া কমি থাকে সেই সময়ত আমি সেই ষ্টকটো কিনিব লাগে। অৰ্থাৎ কোনো এটা কোম্পানীৰ ফাণ্ডামেণ্টেল ভাল, বেলেন্স শ্বীট ভাল, কিন্তু ষ্টক প্ৰাইচ কমি আছে, সেই সময়ত আমি সেই ষ্টকটো কিনিব লাগে। কাৰণ কোম্পানীটো যেতিয়া গ্ৰোথ বাঢ়িব তেতিয়া তাৰ শ্বেয়াৰ প্ৰাইচ বাঢ়িব আৰু আমি সেই ষ্টকটো কম দামত কিনি থলে আমাৰ লাভ হ'ব। সেইবাবে আমি এটা ভাল ষ্টক কম দামত কিদৰে পাওঁ সেইটোৰ ওপৰত লক্ষ্য ৰাখিব লাগে। দেউতাকে পুনৰ ক'লে, এতিয়া শুনা ৱাৰেন বাফেটৰ পঞ্চমটো ৰুল। ৱাৰেন বাফেটৰ পঞ্চমটো ৰুল হৈছে কম্পিটিটিভ এডভান্টেজ। তেওঁ ক'ব বিচাৰিছে যে আমি যিটো ষ্টক বাই কৰিম তাৰ কম্পিটিটিভ এডভান্টেজ কিমান। অৰ্থাৎ সেই ষ্টকটো যিটো ছেক্টৰৰ সেই ছেক্টৰটোত সেই ষ্টকটোৱে কি ধৰণে কাম কৰিছে। পৰাপক্ষত আমি সেই ছেক্টৰটোত মাৰ্কেট লিডাৰ ষ্টকটো বাই কৰিব লাগে। কাৰণ যিকেইটা কোম্পানীয়ে সেই ছেক্টৰটোত ভালদৰে বিজনেছ কৰি আছে সেইকেইটা কোম্পানীয়ে আগলৈও ভাল বিজনেছ কৰি যাব বুলি আশা কৰিব পাৰি। গতিকে আমি মাৰ্কেট লিডাৰ ষ্টকটো বাই কৰিলে আমাৰ প্ৰফিট হোৱাৰ চান্স বেছি থাকে। দেউতাকে দুয়োকে সুধিলে, তোমালোকে ৱাৰেন বাফেটৰ এই 5টা ৰুল ভালদৰে বুজি পালানে? ৰাহুল আৰু অনিমেষ দুয়ো উত্তৰ দিলে, হয় দেউতা, আমি এই 5টা ৰুল বুজি পাইছোঁ। দেউতাকে ক'লে, তেতিয়াহ'লে ষষ্ঠ ৰুলটো শুনা। ৱাৰেন বাফেটৰ ষষ্ঠ ৰুলটো হৈছে মেনেজমেণ্ট এনালাইচিছ। তেওঁৰ মতে কোনো ষ্টক কিনাৰ আগতে আমি কোম্পানীটোৰ মেনেজমেণ্ট কেনেকুৱা সেইটো ভালদৰে চাই ল'ব লাগে। মেনেজমেণ্টৰ বিষয়ে জানিবলৈ আমি সেই কোম্পানীটোৰ বেলেন্স শ্বীট চাব লাগিব। প্ৰতি বছৰে কোম্পানীটোৰ আৰ্নিং কিমান বাঢ়িছে সেইটো চাব লাগিব। অকল আৰ্নিঙেই নহয়, চেল কিমান বাঢ়িছে, এক্সপেণ্ডিচাৰ কিমান হৈছে, আফটাৰ টেক্স টোটেল ইনকম কিমান, টোটেল আৰ্নিঙৰ পৰা টোটেল এক্সপেণ্ডিচাৰ মাইনাছ কৰাৰ পাছত টোটেল প্ৰফিট কিমান হ'ল আৰু সেই প্ৰফিট যোৱা বছৰৰ তুলনাত কিমান বাঢ়িছে, এইবিলাক চাই আমি কোম্পানীটোৰ মেনেজমেণ্ট কিমান ষ্ট্ৰং সেইটো জানিব পাৰোঁ। যদি কোম্পানীটোৰ মেনেজমেণ্ট ষ্ট্ৰং আৰু ইনভেষ্টৰসকলক প্ৰফিট দিবলৈ সক্ষম হৈছে তেতিয়া আমি তেনে কোম্পানীত ইনভেষ্ট কৰিব লাগে। এতিয়া শুনা ৱাৰেন বাফেটৰ সপ্তম ৰুলটো। ৱাৰেন বাফেটৰ সপ্তম আৰু মোষ্ট ইম্পৰ্টেণ্ট ৰুলটো হৈছে ডু নট পুট ইউৰ অল এগছ ইন ওৱান বাস্কেট। ইয়াৰ অৰ্থ এইটোৱে যে আমি আমাৰ হাতত থকা কেপিটেলটো একেটা ষ্টকতে ইনভেষ্ট কৰিব নালাগে। কোম্পানীটোৰ ফাণ্ডামেণ্টেল যিমানেই ভাল নহওক কিয় কেতিয়াবা কিছুমান ইছ্যুৰ ফলত কোম্পানীটোৰ ব্যৱসায় বেয়া হোৱা দেখা যায়। যেনে কোম্পানীটোৰ ভিতৰত কিছুমান ফ্ৰড হোৱা, কোম্পানীটোৰ লোন বেছি থকাৰ ফলত সেই ধাৰ মাৰিব নোৱাৰি বেংক্ৰাফ্ট হোৱা, কোম্পানীটোৰ প্ৰডাক্টৰ ডিমাণ্ড কমি যোৱা আদিৰ ফলত বহুতো ডাঙৰ ডাঙৰ কোম্পানী বন্ধ হৈ যোৱা দেখা গৈছে। সেইবাবে আমি আমাৰ গোটেই কেপিটেলটো একে ঠাইতে ইনভেষ্ট কৰিব নালাগে। আমি আমাৰ কেপিটেলটো ডাইভাৰ্চিফাই কৰি ৰাখিব লাগে। অৰ্থাৎ আমি আমাৰ কেপিটেলটো কেইবাটাও বেলেগ বেলেগ ষ্টকত ইনভেষ্ট কৰিব লাগে। ইয়াৰ অৰ্থ এইটোও নহয় যে আমি বহুত ষ্টকত ইনভেষ্ট কৰিব লাগিব। আমি বাছি বাছি প্ৰায় 8-10টা ষ্টকত ইনভেষ্ট কৰিব লাগে। অৱশ্যে সেইটো নিৰ্ভৰ কৰে আমাৰ কেপিটেলটোৰ ওপৰত। আমাৰ পোৰ্টফলিঅ'টোত যদি কেইবাটাও ষ্টক থাকে তেতিয়া কিবা কাৰণত তাৰ এটা ষ্টক ডাউন হ'লেও বাকী কেইটা ষ্টকে সেই ষ্টকটোত হোৱা লছটো ৰিকভাৰ কৰি দিয়ে। সেইবাবে ৱাৰেন বাফেটে কৈছে ডু নট পুট ইউৰ অল এগছ ইন ওৱান বাস্কেট। আমি আমাৰ আটাইকেইটা কণী একেটা পাত্ৰতে ৰাখিব নালাগে। কাৰণ যদি কিবা কাৰণত আমাৰ হাতৰ পৰা সেই পাত্ৰটো সৰি পৰে তেতিয়া আমাৰ আটাইকেইটা কণীয়েই ভাগিব। ষ্টক মাৰ্কেটতো তেনেদৰে একেটা ষ্টকতে ইনভেষ্ট কৰিব নালাগে। কাৰণ সেই ষ্টকটো ডাউন হ'লে আমাৰ কেপিটেলটো শেষ হৈ যাব পাৰে বা কমি যাব পাৰে। তেতিয়া আমি মাৰ্কেটত টিকি থাকিব নোৱাৰিম। এই 7টাই আছিল ৱাৰেন বাফেটৰ গোল্ডেন ৰুল। এই ৰুলকেইটা যদি আমি আমাৰ ইনভেষ্টিঙৰ ক্ষেত্ৰত ফ'ল' কৰোঁ তেতিয়াহ'লে আমি নিশ্চয় সফল হ'ব পাৰিম।
দেউতাকে ৰাহুল আৰু অনিমেশক সুধিলে, তোমালোকে ৱাৰেন বাফেটৰ এই 7টা ৰুল ভালদৰে বুজি পাইছা নহয়? ৰাহুল আৰু অনিমেশ দুই উত্তৰ দিলে, হয় দেউতা, আমি এই 7টা ৰুল ভালদৰে বুজি পাইছোঁ। দেউতাকে ক'লে, তোমালোকে এই 7টা ৰুল ভালদৰে ফ'ল' কৰি তোমালোকৰ পোৰ্টফলিঅ'টো বনাবা আৰু কিবা সুধিব লগা থাকিলে মোক সুধিবা। ৰাহুল আৰু অনিমেশক দেউতাকে ৱাৰেন বাফেটৰ যি 7টা গোল্ডেন ৰুলৰ বিষয়ে বুজালে, আশা কৰোঁ আপোনালোকেও এই 7টা গোল্ডেন ৰুল ভালদৰে বুজি পাইছে আৰু ষ্টক মাৰ্কেটৰ সম্পৰ্কত কিবা সুধিব লগা আছে যদি কমেণ্ট কৰি সুধিব পাৰে। আজি ভিডিঅ'টি ইমানতে সামৰিছোঁ। আপোনালোকৰ সহযোগিতা পালে পুনৰ এই ধৰণৰ ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। ভিডিঅ'টো যদি ইনফৰ্মেটিভ বুলি ভাবে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনটো আপুনি পাই থাকে। ধন্যবাদ।